লাগিছে বহুত খেলি আহি 13 আৰু 14 তাৰিখে আছিল বহুত টাফ কম্পিটিশ্যন আছিল তাত বহুত কাণ্ট্ৰি পাৰ্টিচিপেট কৰিছিল আপোনাৰ 12খনমান কাণ্ট্ৰি আছিল ছিংগাপুৰ থাইলেণ্ড চেক ৰিপাব্লিক কোৰিয়া বহুত ভাল কম্পিটিশ্যন আছিল তো মই ব্ৰঞ্জ পাবলৈ সক্ষম হৈছোঁ ভাল এক্সপ'জাৰ এটা পালোঁ তাৰপিছত পুলিচত আছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ আশা কৰোঁ যে তাৰ বাবে ভাল প্ৰস্তুতি হ'ব বুলি আৰু অভিজ্ঞতা ভাল আছিল মই ব্ৰঞ্জ পাবলৈ যিটো সক্ষম হৈছোঁ আৰু লাষ্ট ইয়াৰো আপোনাৰ ইউথ ৱৰ্ল্ড চেম্পিয়ন যোন আছিল তাৰ লগত মই খেলিছিলোঁ আৰু তাক পাবলৈ সক্ষম হ'লোঁ পৰাই মই ব্ৰঞ্জ পাবলৈ কোন কোন দেশে প্ৰতিনিধি কৰিছিল ইয়াত আপোনাৰ অলমষ্ট 12-13খন কাণ্ট্ৰি আছিল যেনেকৈ ছিংগাপুৰ থাইলেণ্ড ভিয়েটনাম তাৰপিছত আপোনাৰ মালয়েছিয়া চেক ৰিপাব্লিক কোৰিয়া ইভেন ৰাছিয়া আৰু কাজাখস্তানৰ পৰাও আহিছিল তো ভাল কম্পিটিশ্যন হৈছিল আপোনাৰ কোন দেশৰ লগত প্ৰতিনিধিত্ব আছে মোৰ আপোনাৰ ছিংগাপুৰ থাইলেণ্ড তাৰপিছত চেক ৰিপাব্লিকৰ লগত খেলিছিল ভিয়েটনামৰ লগত খেলিছিল কোৰিয়াৰ লগত আপুনি কিমান দিনৰ পৰা প্ৰিপেৰেশ্যনটো থ্ৰু আউট দ্য ইয়াৰ চলি থাকে কিন্তু কিবা খেল যদি থাকে তাৰ বাবে স্পেচিয়েলকৈ ট্ৰেইনিং কৰা হয় যেনেকৈ ধৰি লওক আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ হ'ল 2 মাহ আগত তো তাৰপিছত কণ্টিনিউ এই খেলৰ বাবে প্ৰস্তুতি চলাই আছিলোঁ বা যিহেতু প্ৰফেশ্যনেল বহুত প্লেয়াৰবোৰ আহে আৰু ইয়াত মেডেল পোৱা মানে আশা কৰোঁ যে আৰু ভাল হ'ব বুলি আগত ভাল এক্সপ'জাৰ এটা পোৱা যায় এই কৃতিত্বৰ আঁৰত কোন আছে ইয়াত আমাৰ কোচ অৰূপ ৰাজকোঁৱৰ তেওঁৰ পৰা প্ৰশিক্ষণ লৈছোঁ আৰু তেওঁ কোৱা মতে এনেকৈ কেচিটোৰ মতে কৰি গৈছোঁ পৰৱৰ্তী পৰিকল্পনা ইয়াৰ পিছত ছেপ্টেম্বৰত আছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে গ্ৰীচত তাৰপাছত চাওঁ আৰু খেল হয় তো তাৰ বাবে এতিয়া প্ৰস্তুতি চলোৱা আছে